উইমেন্স কলেজ তিনিচুকীয়াৰ আজি ৬১তম প্ৰতিষ্ঠা দিৱস আৰু এই আপাহতে মই তিনিচুকীয়াবাসী ৰাইজৰ লগতে উইমেন্স কলেজ তিনিচুকীয়াৰ লগত জড়িত সকলো ব্যক্তিক প্ৰাক্তন শিক্ষক কৰ্মচাৰী কলেজখন গঢ় লোৱাত সহায় কৰা বিভিন্ন ব্যক্তিৰ পৰিয়ালক তথা শুভাকাংক্ষীক এই আপাহতে মই ওলগ জনাইছোঁ আৰু 1964 চনৰ 9 জুলাইত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খনে বিগত 60 বছৰতকৈ অধিক কাল এক গৌৰৱময় যাত্ৰা কৰি আহিছে আৰু এই সমগ্ৰ অঞ্চলত আৰু দাঁতিকাষৰীয়া অৰুণাচলৰ বিভিন্ন ছাত্ৰী প্ৰত্যেক বছৰে উচ্চ শিক্ষাৰ সুবিধা আগবঢ়াই আহিছে। উইমেন্স কলেজ তিনিচুকীয়াত শিক্ষা গ্ৰহণ কৰি আমাৰ সমাজৰ বিভিন্ন ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছে আৰু অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। উইমেন্স কলেজ তিনিচুকীয়াই আমাৰ এই অঞ্চলৰ উচ্চ শিক্ষা ক্ষেত্ৰখনত সময়ৰ লগে লগে প্ৰয়োজন হৈ পৰা বিভিন্ন ধৰণৰ কোৰ্স বা বিভিন্ন ধৰণৰ যি আমাৰ উচ্চ শিক্ষাৰ লগত জড়িত কাম কাজ আছে সেইবিলাক সেৱা সুবিধা আছে সেইবিলাক আমাৰ ছাত্ৰীসকলক আগবঢ়োৱাৰ ক্ষেত্ৰত আমি যত্ন কৰি আহিছোঁ আৰু NEP 2020 অহাৰ লগে লগে আমাৰ যি স্কিল এডুকেশ্যন বা মাল্টিডিসিপ্লিনাৰী এপ্ৰোচ এই বস্তুবিলাক য'ত প্ৰয়োগ হৈছে সেই ক্ষেত্ৰত উইমেন্স কলেজ তিনিচুকীয়ায়ো বিভিন্ন ধৰণৰ কোৰ্সৰ অন্তৰ্ভুক্তিৰ যোগেদি বিভিন্ন ধৰণৰ মাল্টিডিসিপ্লিনাৰী এক্সাৰচাইজ আৰম্ভ কৰাৰ যোগেদি ছাত্ৰীসকলক NEP 2020ৰ যি ভিজন সেই ভিজনৰ লগত সন্নিৱিষ্ট কৰাৰ কাৰণে বা লগত লৈ আগবঢ়াই নিয়াৰ কাৰণে যথোপৰোনাস্তি কৰি আছে। আমি বৰ্তমান সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ বাবে আমাৰ ছাত্ৰীসকলক সাজু কৰাৰ উদ্দেশ্যে অকল উইমেন্স কলেজ তিনিচুকীয়াৰ ছাত্ৰীয়ে নহয় এই অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে আমি স্মাৰ্ট IASৰ লগত কোলাবৰেশ্যনত ইয়াত UPSC APSC আৰু বিভিন্ন ধৰণৰ বেংকিং সাৰ্ভিস বা ৰেলৱে সাৰ্ভিস আদি প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ অতি কম মাচুলৰ যোগেদি আৰু ই খুব সফলতাৰে আমাৰ ইয়াত চলি আছে। বৰ্তমান আমাৰ এই কোচিং চেণ্টাৰত 145 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আমি আশা কৰিছোঁ ভৱিষ্যত সময়ত উইমেন্স কলেজ তিনিচুকীয়াৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব। আমাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীসকলৰ যি এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত যিবিলাক কেৰিয়াৰ অপৰচুনিটিজ আছে সেই কেৰিয়াৰ অপৰচুনিটিজবিলাক তেওঁলোকে যাতে সুবিধাবিলাক ল'ব পাৰে তাৰ কাৰণে আমি আমাৰ এটা ডিব্ৰুগড়ৰ অনুষ্ঠানৰ লগত টাই আপ কৰি আমি এয়াৰৱেজ বুলি এটা এভিয়েশ্যন কোৰ্সৰ সুবিধা কৰিছোঁ। ইয়াত কেবিন ক্ৰু আৰু গ্ৰাউণ্ড ষ্টাফৰ দুটা কোৰ্স আমাৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব। আমাৰ কলেজত বিভিন্ন ধৰণৰ স্কিল বেছড কোৰ্सेছ আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ যিবিলাকৰ মাধ্যমেদি আমাৰ ছাত্ৰীসকলে ইয়াৰ পৰা ডিগ্ৰী পাছ কৰাৰ লগতে একেলগে কেইবাখনো চাৰ্টিফিকেট লৈ যাতে ওলাই যাব পাৰে আৰু নিজৰ কাৰণে এটা ভাল আত্মনিয়োগৰ বা নিয়োগৰ সুবিধা তেওঁলোকে আদায় কৰি ল'ব পাৰে। এই প্ৰয়াসবিলাকৰ লগতে আমাক আমাৰ কলেজৰ এটা নতুন কেম্পাছ যিটো লেজাইহোলা জানুমুখত আছে সেইটো আগষ্ট মাহৰ পৰা আমি অপাৰেশ্যনেল কৰিব লৈছোঁ আৰু সেই জানুমুখৰ কেম্পাছটোতো আমি বিভিন্ন ধৰণৰ তাত কোৰ্চেছ সদ্যহতে আমি হায়াৰ ছেকেণ্ডেৰী তালৈকে নি হায়াৰ ছেকেণ্ডেৰীটো এটা সুকীয়াভাৱে তাত চলোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ দুইটা কেম্পাছৰ মাজত ছাত্ৰীসকলৰ অহা যোৱাৰ সুবিধাৰ অৰ্থে আমি বাহনৰো ব্যৱস্থা কৰাৰ চেষ্টা কৰি আছোঁ আৰু অতি শীঘ্ৰে এই ব্যৱস্থাটো আমি কৰিবলৈ সক্ষম হ'ম। গতিকে
আগন্তুক দিনত যিবিলাক নতুন নতুন প্ৰত্যাহ্বান বা নতুন নতুন দিশ উচ্চ শিক্ষা ক্ষেত্ৰখনত সংযোজিত হ'ব, সেই সকলো দিশতে উইমেন্স কলেজ তিনিচুকীয়াক আপগ্ৰেডেড কৰি সেইমতে সাজু কৰিবৰ বাবে আমি প্ৰয়াস চলাই যাম। আৰু এই আপাহতে মই আমাৰ এই মহাবিদ্যালয়খনক প্ৰতিষ্ঠা কৰাত, ইয়াক আজিৰ এই অৱস্থালৈকে আনাত যিমানবিলাক ব্যক্তিৰ সহযোগিতা আছে, যিমানবিলাক ব্যক্তিৰ বলিদান আছে, যিমানবিলাক ব্যক্তিৰ ইয়াতে নিজকে আত্মনিয়োগ কৰি কলেজখনক আজি এই উজ্জ্বল এটা স্থানত প্ৰতিষ্ঠিত কৰাইছে, সকলোৰে প্ৰতি উইমেন্স কলেজ তিনিচুকীয়াৰ সকলো পৰিয়ালৰ সদস্যসকলৰ হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই কলেজখনক এটা নতুন মাত্ৰালৈ লৈ যোৱাৰ ক্ষেত্ৰত আমি শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰী তথা আমাৰ প্ৰশাসনৰ অধ্যক্ষ, উপাধ্যক্ষ সকলোৱে মিলি অংগীকাৰবদ্ধ হৈছোঁ। আৰু আগত দিনত উইমেন্স কলেজ তিনিচুকীয়া এখন উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকিব সক্ষম হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।